কৈছে যে কিন্তু জন্ম কর্ম দুই হইবে পাছোয়াগ অন্তরঙ্গ ভক্তি হবে করিবে নিশ্চিত বাসুদেব বুদ্ধি হইবে সমস্ত প্রাণী সেহিসে মহাত্মা যে দুর্লভ জন্ম আতি ক্রমে ক্রমে পাইবেক উত্তম ভগতি মুক তেজি আন দেব সকামে ভজয় সেহিসে সংসারে পৰি মরে উপজয় শ্রদ্ধা কৰি নানা দেব পূজা যিটো কামি নানা দেবতার হওঁ মই অন্তর্যামী মুক নভজিয়া পূজা নানা যে দেবতা কিন্তু জানা তাহার মই খে ফলদাতা ইয়াত দুটা কথা উল্লেখ কৰিছে দুটা দিশ মানে আপোনালোকে সম্পূৰ্ণ ভাৰতবৰ্ষৰ যি সনাতনী পৰম্পৰা সেই সনাতনী পৰম্পৰাত বেদৰ ভেটিত আমাৰ দুটা ৰাস্তাৰে ভক্তসকলে গতি কৰে এটাক কয় আগম মাৰ্গ বুলি এটাক কয় নিগম মাৰ্গ বুলি প্রবৃত্তি নিবৃত্তি দুটা প্রবৃত্তি নিবৃত্তি দুটা এতিয়া যিবিলাকে নিগম মাৰ্গত অৱগাহন কৰিছে তেওঁলোকে এই জন্মটোৰ পৰা মানে তেওঁৰ যিদিনাখন অন্ত ঘটিব মৃত্যু হ'ব তাৰ পিছত আৰু তেওঁ পুনঃ নৰক ভুঞ্জিবৰ কাৰণে এই জগতলৈ আৰু তেওঁ আহিব নালাগে এইটো নিগম মাৰ্গৰ সিদ্ধান্ত আৰু আগম মাৰ্গীসকল তেওঁলোকে বাৰে বাৰে জগতলৈ আয়াজাত কৰি থাকিব তাৰ কাৰণে মানুহৰ দুটা বস্তুৰ প্ৰয়োজন দুটা বস্তুই দুটা ধৰণে কয় যে বাসনা এটা কৈছে সুবাসনা এটা হ'ল দুৰ্বাসনা নামঘোষাত মাধৱপুৰুষে ঘোষা বিৰচিছে সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেন মতে উপজয় পুৰুষত সুবাসনা আৰু দুৰ্বাসনা আপোনাৰ মনত যদি সুবাসনা জন্ম হ'ল তেতিয়াহ'লে আপোনাৰ মুক্ত হ'ব আপুনি আৰু যদি দুৰ্বাসনা জন্ম হ'ল তেতিয়াহ'লে পুনৰ বন্ধ হ'ব জন্ম মানেই বন্ধন আৰু মৃত্যু মানেই মুক্তি এনেকুৱা কথা নহয় মৃত্যুৰ পিছতো যে এটা জীৱ মুক্ত হ'ল ইয়াৰ কোনো ভৰসা নাই কিন্তু তেওঁ মুক্ত নহ'বও পাৰে মুক্ত হ'বৰ কাৰণে মৃত্যুৰ পিছত তেওঁ মুক্ত হ'বলৈ হ'লে জীৱন্ত অৱস্থাতে তেওঁ আত্মপৰিচয় জীৱনত প্ৰাপ্ত হ'ব লাগিব তেওঁ ভগৱত প্ৰাপ্তি বুলি কৈ যাক স্বৰূপ নিৰ্ণয় এইবিলাকক পাৰমাৰ্থিক তত্ত্ব বিচাৰত আত্মতত্ত্ব বিচাৰ বুলি কোৱা হয় আত্মতত্ত্ব বিচাৰটো কেনেকুৱা বস্তু যে ই পৰম দুৰ্বোধ্য কিন্তু হ'লেও মানুহে বিশ্লেষণ কৰিছে কেনেকৈ মই কোন মোৰ পৰিচয় কি আত্মতত্ত্ব বিশ্লেষণত এজন ব্যক্তিয়ে যেতিয়া তেওঁ নিজৰ পৰিচয় তেওঁ যে আচলতে স্বয়ং আত্মাই বেলেগ নহয় তেতিয়াহ'লে আমাৰ যিবিলাক পৰিচয় আছে এইবিলাক কি পৰিচয় মোৰ নাম ৰিজু পাঠক তেখেতৰ নাম অমুক তেখেতৰ নাম তমুক এইবিলাক হ'ল আমাৰ শৰীৰৰ পৰিচয় মাত্ৰ মানে শৰীৰটোৰ আইডেণ্টিফিকেশ্যন এজন ব্যক্তিক শাৰীৰিকভাৱে বুজিবৰ কাৰণে সেই শৰীৰটোৰ এটা নামকৰণ কৰা হয় কিন্তু ভিতৰৰ যিটো নাম সেইটো হ'ল আত্মা সেইকাৰণে একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান শ্ৰীকৃষ্ণই উদ্ধৱৰ আগত ভক্তিৰ অভ্যাস সম্পৰ্কে তেওঁক স্পষ্ট কৰি কৈছে সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মনে অভ্যাসী বা আহি ভাবে এইটো ভক্তিৰ অভ্যাস আমিতো চবেই কৈ থাকোঁ ভক্তি কৰিব লাগে ভক্তি নহ'লে একো নহয় ভক্তি কৰিব কেনেকৈ কি ইয়াৰ প্ৰক্ৰিয়া কি ভক্তি কৰা নাম গালোঁ ভাগৱত পাঠ কৰিলোঁ গুৰু সেৱা কৰিলোঁ এইবিলাক ভক্তিৰ প্ৰক্ৰিয়া নেকি এইবিলাক ভক্তিৰ অংগ কিছুমান ভক্তি কৰাৰ কিন্তু মূল অভ্যাসটো কি ভক্তিৰ মূল অভ্যাসটো হ'ল কি সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি জ্ঞান যেতিয়ালৈকে আপোনাৰ নাহে তেতিয়ালৈকে অভ্যাস কৰিবই লাগিব আপুনি সমস্ত প্ৰাণীতে কুকুৰ শৃগাল গধৰ্বৰ আত্মাৰাম জানিও সবাক উপৰি কৰিব প্ৰণাম গীতাৰ 12 নম্বৰ অধ্যায় যিটো এইটো 7 নম্বৰ চলি আছে এতিয়া 12 নম্বৰ অধ্যায় সংস্কৃত গীতাৰ খুব ধুনীয়াকৈ স্পষ্ট কৰিছে
তাত ঈশ্বৰৰ প্ৰিয় পাত্ৰ কোন বুলি প্ৰশ্ন হোৱাত ভগৱান কৃষ্ণই অৰ্জুনৰ আগত কৈছে যে শুনা তেতিয়াহ'লে মোৰ প্ৰিয় কোন। প্ৰথম যিটো চৰ্ত দিছে, সকলোৰেতো জানিবলৈ মন যায় যে ভগৱানৰ প্ৰিয় হ'বৰ কাৰণেতো আমাৰো ইচ্ছা যায় কোননো ভগৱানৰ প্ৰিয়, ঈশ্বৰৰ প্ৰিয় কোন। গীতাৰ ভক্তি যুগৰ দ্বাদশ অধ্যায়ৰ প্ৰায় 13 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৰিছে ইয়াৰ উত্তৰ। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰেয় কৰুণা এইবচ। অদ্বেষ্টা সৰ্বভূতানাম, শুনা মোৰ প্ৰিয় হ'বৰ কাৰণে তুমি সকলো শৰীৰৰ প্ৰতি, ভূতানাম সকলো ভূত, যিমান প্ৰাণী শৰীৰ আছে সকলোৰ প্ৰতি তুমি বিদ্বেষহীন ভাৱনা তোমাৰ জন্ম হ'ব লাগিব। কাৰো প্ৰতি তুমি শত্ৰু ভাৱ তুমি আনিব নোৱাৰা, কাকো তুমি হিংসা কৰিব নোৱাৰিবা। এতিয়া আমি ডেইলিটো একদম প্ৰাণী বধ কৰি তেলনি সাগৰত পাৰ কৰিয়ে আছোঁ পাকঘৰত। জীৱৰ প্ৰতিতো আমাৰ সেই ধাৰণা নাই। কোনোবা এজনে ভাল কথা এটা কৈছিলে যে আপুনি বলিৰ বিৰুদ্ধাচৰণ কৰিবলৈ যোৱাৰ আগতে আপোনাৰ পাকঘৰৰ বঠিখনক সোধক আপুনি বলিৰ বিৰুদ্ধাচৰণ কৰাৰ যোগ্যতা আপোনাৰ আছে নে নাই। বঠিখনে সাক্ষী দিব আপোনাক। প্ৰথমতে বঠিখনে যদি আপোনাক এলাও কৰে যা তুমি পাৰিবা, তুমি কৰাগে। বিষয়টো এইটোৱে, জীৱৰ প্ৰতি দয়া দৃষ্টি, কৰুণা দৃষ্টি, জীৱৰ প্ৰতি আত্মবোধ দৃষ্টি, জীৱৰ প্ৰতি ঈশ্বৰ দৃষ্টি, প্ৰপঞ্চ দৃষ্টি, যিটো প্ৰপঞ্চত ঈশ্বৰ দৃষ্টি। এতিয়া গুৰু গীতা বুলি, গীতাটো 30খনমান আছে, গুৰু গীতা বুলি এখন গীতা আছে। গুৰু গীতাত কি কৈছে যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম বুলি কৈছে। আপোনাৰ গুৰুজনক আপুনি সাক্ষাৎ পৰম ব্ৰহ্ম বুলি মানিব লাগিব, ঈশ্বৰ বুলি মানিব লাগিব। যেতিয়া এগৰাকী ব্যক্তি অজ্ঞানতাত থাকে তেতিয়া তেওঁ গুৰুৰ প্ৰয়োজন হয়। মইতো এতিয়া অজ্ঞানতাত আছোঁ, মোক গুৰু লাগে জ্ঞান প্ৰাপ্তিৰ কাৰণে। তে মই যেতিয়া গুৰুৰ ওচৰলৈকে যাম তেতিয়া গুৰুৱে মোৰ কাৰণে ভগৱান, এওঁতো ঈশ্বৰ মোৰ কাৰণে। কিন্তু গুৰুৱে যেতিয়া আপোনাক সামৰি ল'ব, গুৰুৱে সিদিনাখন আপোনাক ক'ব যে ঈশ্বৰ সম্পৰ্কীয় জ্ঞান আপোনাক প্ৰদান কৰিব, যে ঈশ্বৰ এজনা আছে। সেইকাৰণে একাদশ স্কন্ধত কৈছে যে আমাকো চিনাৱে গুৰু কৃপাময়, যিজনে মোক চিনাই দিব পাৰে তেওঁ কৃপাময় গুৰু। গতিকে তেওঁ যেতিয়া দেখুৱালে যে এইজনেই ঈশ্বৰ, এনেকুৱা এনেকুৱা এনেকুৱা, তেতিয়া শিষ্যৰ দৃষ্টিত গুৰু দুটা স্থানত অধিষ্ঠিত হৈ যায়। এটাটো ঈশ্বৰৰ স্থানত ঈশ্বৰ আৰু তেওঁৰ গুৰুৱে তেওঁৰ কাৰণে ঈশ্বৰ। যেতিয়া গুৰুৰ সান্নিধ্যত গুৰু সেৱাত শিষ্য থাকে, থাকোঁতে 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 গুৰুৰ আচৰণৰ দ্বাৰা গুৰুৱে কি কৰে, প্ৰপঞ্চত ভগৱান দৃষ্টি দেখুৱায় যে অকল সেয়াই নহয়, এই গছডালতো ভগৱান আছে, এই গৰুটোতো ভগৱান আছে, এই কুকুৰটোতো ভগৱান বিদ্যমান হৈ আছে, সকলোতে। যোগ বশিষ্ঠ ৰামায়ণত ভগৱান বশিষ্ঠই প্ৰভু ৰামচন্দ্ৰক, গুৰু বশিষ্ঠই প্ৰভু ৰামচন্দ্ৰক জ্ঞান দিছে। মহাপুৰুষ মাধৱদেৱে সেই শ্লোক নামঘোষাত অনুবাদ কৰিছে। কি বুলি কৈছে, অন্তৰত এক ঈশ্বৰক দেখিওক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিওক বাহিৰত সংগ দেখাওক, এইভাৱে ৰাম লোকত ফুৰা বেড়ায়। অন্তৰত এক ঈশ্বৰ, এই যে ইয়াত বহি আছে প্ৰত্যেকজন মানুহৰ ভিতৰত ঈশ্বৰ পুৰুষ বিদ্যমান হৈছে, এজন ঈশ্বৰ, এক ঈশ্বৰ। বাহিৰতহে আমি তেওঁলোকক হৰি যদু মধু ৰাম অমুক তমুকে দেখিছোঁ। অন্তৰত বোধ বাহিৰত জড় প্ৰায়, অন্তৰত মানে ভিতৰত চৈতন্য ৰূপ, বাহিৰটো জড়, শৰীৰটো জড়। বুদ্ধিতে সমস্ত তেজিওক বাহিৰত সংগ দেখাওক। বুদ্ধিত, আপোনাৰ যিটো বুদ্ধিত যেতিয়া ঈশ্বৰ সত্ৰস্ত হৈ যায় তেতিয়া আপুনি আত্মবোধ দৃষ্টি কৰিব, তেতিয়া ভিতৰৰ পৰা আপুনি সকলোকে একেই দেখিবলৈ আৰম্ভ কৰিব। মাত্ৰ বাহ্যিক সম্বন্ধ, এওঁ মোৰ পত্নী, এওঁ মোৰ পুত্ৰ, এওঁ মোৰ বৰ্তা, এওঁ মোৰ বন্ধু সখা ইষ্ট গুৰু ইত্যাদি বেলেগ বেলেগ দৃষ্টিভংগীৰে তেওঁ দেখিব, বাহিৰতহে দেখিব। কিন্তু আত্মবোধ দৃষ্টিৰে, অন্তঃদৃষ্টিৰে, প্ৰজ্ঞাবান দৃষ্টিৰে তেওঁ যেতিয়া চাব তেতিয়া সকলোতে আত্মবোধ দৃষ্টি দেখিব যে নাই চব একে। এইটোক প্ৰপঞ্চ দৃষ্টি বোলে। এই প্ৰপঞ্চ দৃষ্টিৰ জৰিয়তে তেওঁলোকে ভগৱানক সকলোতে দেখিবলৈ পায়।
ইয়াতো কৈছে যে অন্তৰংগ ভক্তি সবে কৰিবে নিশ্চিত, বসুদেৱ বুদ্ধি হইবে সমস্ত প্ৰাণীত। অন্তৰংগ বুদ্ধি তাৰমানে আভ্যন্তৰীণ দৃষ্টিৰে আপুনি প্ৰত্যেক মানুহকে বসুদেৱময় দেখিব লাগিব, ঈশ্বৰ দেখিব লাগিব। আৰু এইভাৱে যিবিলাকে সমস্ত প্ৰাণীৰ প্ৰতি সেৱাৰ মনোবৃত্তি, ঈশ্বৰ দৃষ্টি বা সকলোকে এক দৃষ্টি দেখিব, তেতিয়া কি হ'ব? সেহিহে মহাত্মা যে দুৰ্লভ জন্ম আতি, ক্ৰমে ক্ৰমে পাইবে উত্তম ভগতি। তেওঁ উত্তম ভক্তি প্ৰাপ্তি হ'ব। এই যে সুবাসনা আৰু দুৰ্বাসনা, মই যিটো কথা কৈ আছোঁ যে আগম আৰু নিগম, আপোনাৰ যদি বন্ধনৰ পৰা মুক্ত হ'ব খুজিছে, ভগৱত দৃষ্টি যদি, আত্মবোধ দৃষ্টি যদি আপোনাৰ জীৱনত আনিব খুজিছে, তেতিয়াহ'লে আপুনি নিগম মাৰ্গৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ গীতা ভাগৱত তাক অধ্যয়ন কৰিব লাগিব। গীতা ভাগৱত শাস্ত্ৰই যি দেখুৱাইছে সেই মতে জীৱন পৰিচালিত কৰিব লাগিব। এক ঈশ্বৰত আত্মসমৰ্পণ কৰিব লাগিব ভগৱন্ত পুৰুষৰ কৃপাত। ইয়াতে কৈছে যে সকামভাৱে মানুহে নানা দেৱ দেৱতা ভজনা কৰে, সেইসকলৰ ভিতৰতো ময়ে থাকোঁ। আৰু তেওঁলোকে যদি ফল দিব লগা হয়, সেই ফলটো আকৌ ময়ে দিব লাগিব। কাৰণ লক্ষ্মী ধনৰ গৰাকী, ধৰি ল'লোঁ লক্ষ্মীক সমস্ত ঐশ্বৰ্য আৰু ধনৰ গৰাকী হিচাপে ভগৱানে তেওঁক দায়িত্ব দিছে। এতিয়া আপুনি প্ৰত্যক্ষভাৱে লক্ষ্মীক ধন বিচাৰিছে, লক্ষ্মীয়ে ঈশ্বৰৰ বিনা অনুমতিত আপোনাক একৰতিও ধন দিব বুলি আপুনি ভাবে নেকি? ভগৱানেই দিব লাগিব, ঈশ্বৰেই দিব লাগিব। গতিকে সেইকাৰণে যিয়ে যিভাৱেই নভজক কিয়, ফল দিওঁতাটো ময়ে। সেইকাৰণে চব বাদ দি পেলাই অনন্যভাৱে প্ৰত্যক্ষভাৱে তোমালোকে মোৰ চৰণতে আত্মসমৰ্পণ কৰা, মই তোমালোকক শুভ দৃষ্টি দিম, এই কথা কৈছে। গতিকে মোক তেজি আন দেৱ সকামে ভজয়, সেয়েহে সংসাৰে পৰি মৰি উপজয়। শ্ৰদ্ধা কৰি নানা দেৱ পূজে, যিটো কামী সকামী যিবিলাক লোক, নানা দেৱতাৰ হওঁ মই অন্তৰ্যামী। মোক নভজীয়া পূজে নানা যে দেৱতা, কিন্তু জানা তাহাৰো মই সি ফলদাতা। যত দেৱ মূৰ তনু জন্মা জানা ধনঞ্জয়, তাসম্বাৰ পূজাই মোহৰ পূজা হয়। কিন্তু ক্ৰীড়া দুখৰূপ বিস্তৰ নিয়ম, তাৰো মূৰ ভক্তি দুয়ো ফলতো বিষম, চিৰকাল নাথাকক। সকামী লোকসকলৰ ফল জলবিম্ব প্ৰায় বুলি কৈছে। জলত দেখা প্ৰতিবিম্ব যেনেকৈ অস্থায়ী হয়, ঠিক তদ্ৰূপ সকামী লোকসকলে ভগৱানক বা অন্য দেৱতাসকলক যিধৰণে পূজা কৰে, তাৰ ফলপ্ৰাপ্তি জলবিম্বৰ লেখীয়া বুলি কৈছে। স্বপ্ন সুখ যেন ততক্ষণে গুচি যায়। সপোনত মানুহে বহুত ধন পায়, গাড়ী কিনে, ঘৰ বনায়, সাৰ পোৱাৰ লগে লগে সেইবিলাকৰ একো মূল্য নাথাকে। গতিকে ভালমতে পূজে, যদি ভালমতে পূজে চিত্ৰ নোহে পুনু, সিও যাকো পূজে মৰি পাৱে তাৰো তনু। যদি ছিদ্ৰবিহীনভাৱে কোনোবাই পূজা কৰিব পাৰে অন্য দেৱতাসকলক, তেওঁ মৃত্যুৰ পিছত তেওঁ সেই গতি প্ৰাপ্ত হ'ব, সেই লোক প্ৰাপ্তি হ'ব যাক পুজিছে। মুহুক ভজিয়া ভক্তি কৰে যত যত, মুহুৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠ। কোনোবাই যদি প্ৰেতক পূজে, তেতিয়াহ'লে তেওঁ প্ৰেত স্বৰূপ প্ৰাপ্ত হ'ব। কোনোবাই যদি ভূতক পুজিছে, তেওঁ ভূতেই প্ৰাপ্তি হ'ব। আৰু কোনোবাই যদি মোৰ সুদৰ্শন স্বৰূপক ভজনা কৰিছে, তেওঁ মোৰ স্বৰূপ প্ৰাপ্তি হ'ব, যাক আমি সাৰূপ্য মুক্তি বুলি কওঁ। গতিকে যোনে যাক যি ধৰণে ভজিব, তেওঁ তাকেই পাব। কিন্তু মোক ভজিলে মোক পাব, এইটো ঠিক। আৰু তেওঁ বৈকুণ্ঠত লোকত প্ৰাপ্তি হ'ব। আপোন প্ৰকাশে সিও কৰয় প্ৰকাশ, তাৰ লব্ধ প্ৰকাশৰ নাহিকে বিনাশ। যেবে বোলা সংসাৰত যত আছে লোক, সবে এৰি কৰ্ম কৰি তোমাক ভজো। গতিকে তাৰ দ্বাৰা প্ৰাপ্ত প্ৰসাদৰ কোনো বিনাশ নাই। অৰ্থাৎ মোক ভজি যি প্ৰসাদ মানুহৰ জীৱনত প্ৰাপ্ত হ'ব, প্ৰসাদ মানে ইয়াত কৃপা বুলি বুজাইছে। প্ৰসাদ মানে কৃপা। ভগৱানক ভজনা কৰি ভগৱানৰ যি কৃপা প্ৰাপ্ত হ'ব, এই কৃপাৰ কোনো কালে বিনাশ নাই, ই অবিনাশী কৃপা। কিন্তু অন্য সকামভাৱে অন্য দেৱতাসকলক পূজা কৰিলে যি কৃপা প্ৰাপ্তি হ'ব, ই কিন্তু বিনাশী, ই অবিনাশী কৃপা নহয়। সেইকাৰণে কৈছে সবে এৰি কৰ্ম কৰি তোমাক ভজো। গতিকে সংসাৰৰ লোকসকল যিমান আছে, সকলোৱে সকলো বাদ দি পেলাই
কেৱল কৃষ্ণকে ভজনা কৰক, কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰক, যাতে অবিনাশী কৃপা প্ৰাপ্ত হ'ব পাৰে তেওঁলোকৰ জীৱনত। মানে অৱতাৰ ধাৰণ কৰে। আৰু অকল এটাই নহয়, অসংখ্যাত অৱতাৰ, মৎস্য, কুৰ্ম, নৰসিংহ, এনেকৈ অসংখ্যাত অৱতাৰ মই ধাৰণ কৰোঁ বুলি ভগৱানে গীতাত কৈছে। যে ভক্তৰ যিমত ইচ্ছা সেই কৰ্ম কৰোঁ, মৎস্য কুৰ্ম আদি মই নানা ৰূপ ধৰোঁ। মই আগতেও কৈছোঁ যে যেতিয়া পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে বসুমতীয়ে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছিল, ভগৱানে স্বয়ং কৃষ্ণ অৱতাৰ পূৰ্ণাংগ অৱতাৰে দাপৰৰ শেষৰ ফালে আহি তেওঁ এই দুষ্ট দৈত্যৰ ভাৰসমূহ হৰণ কৰিব। অৰ্জুনক এই কথা ক'বলৈ তেওঁ ইচ্ছা এইকাৰণেই কৰিছে, আৰু ভগৱানে গোটেই দুষ্ট দৈত্যবিলাকক একফালৰ পৰা নিধন কৰে, কেৱল জৰাসন্ধক এৰি দিয়ে আৰু দি গুচি আহে, তাৰ পৰা পলাই আহে। তাকে দেখি বলোৰামে ভগৱান কৃষ্ণক ক'লে যে হে কৃষ্ণ, তুমিনো বাৰে বাৰে এইটোৰ পৰা কিয় পলাই পলাই আহা? একেবাৰে তাক যদি মোকে দিয়া ময়ে নিপাত কৰি থওঁ। ময়ে নিপাত কৰি থওঁ। এই বাৰে বাৰে আহিব, বাৰে বাৰে যুদ্ধ কৰিব, বাৰে বাৰে এইবোৰ এখন নাটক। ভগৱান কৃষ্ণই একো নকয়, মিচিকে হাঁহি এটা মাৰি হ'ব দাদা, সময়ে সকলো ঠিক কৰিব। কথাটো হ'ল এনেকুৱা যে পৃথিৱীত কোন দুষ্ট কোন সন্ত, এই বিচাৰ কৰাটো সেই সময়ত বৰ জটিল আছে। আৰু এই বিচাৰ পৰীক্ষালব্ধ দৃষ্টিৰে ইয়াক বিচাৰ কৰিবৰ কাৰণে ভগৱানে জৰাসন্ধকে দায়িত্ব দি থৈ দিছে। আচলতে এজন ৰজাক যেতিয়া গৈ আক্ৰমণ কৰে, সেই ৰাজ্যখন যেতিয়া তেওঁৰ দখলত আহে, ৰজা যেতিয়া তেওঁৰ অধীনত হৈ যায়, তেতিয়া জৰাসন্ধই সেই ৰজাজনক কয় যে এতিয়া কোৱা, তুমি মোক ভগৱান বুলি মানিবানে নাই? যদি তুমি মোক ভগৱান বুলি মানা, মোকেই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বুলি যদি মানা, তেতিয়াহ'লে তোমাক মই এৰি দিম, পৰম সুখেৰে তোমাৰ ৰাজ্য তুমি ভোগ কৰিবা। আৰু যদি তোমাক মই মিত্ৰ বুলি জ্ঞান কৰিম, আৰু যদি তুমি নামানা, তেতিয়াহ'লে তোমাক কাল কোঠৰীত চিৰদিনৰ কাৰণে বন্দী কৰি ৰাখিম, নানান যন্ত্ৰণা দি তোমাক মই বন্দী কৰি ৰাখিম। এনেকুৱা ভয়ংকৰ যন্ত্ৰণা তোমাক দিয়া হ'ব, তুমি যমৰ যতনাতকৈও বেছি যন্ত্ৰণা তোমাক দিয়া হ'ব। ইমানৰ পিছতো যিবিলাক সৎ সাহসী ৰজা, সজ্জন ৰজা, ঈশ্বৰৰ ওচৰত সমৰ্পিত যিবিলাক ৰজা, তেওঁলোকে কি বুলি কয়, বীৰ দৰ্পে ঘোষণা কৰে, হে জৰাসন্ধ, তুমিনো কোন আমাক শাস্তি দিবলৈ? শাস্তি দিওঁতাটো এজনেই আছে জগতত। গতিকে তুমি যিমান যি কৰিলেও তোমাৰ নিচিনা এগৰাকী দুৰাচাৰীক আমি ভগৱান মানিব নোৱাৰোঁ। এই বুলি যদি সৎ সাহস আৰু বীৰ দৰ্পে যদি তেওঁক কোনোবা ৰজাই ক'ব পাৰিছে, সেই ৰজাজনেই দৰাচলতে সৎ, যিজনে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিটো তেওঁ ঈশ্বৰক পাহৰা নাই, তেওঁতকৈ আৰু সৎ কোন হ'ব পাৰে? গতিকে তেনেকুৱা সৎ ৰজাবিলাকক আনি হেজাৰ হেজাৰ ৰজাক তেওঁ বন্দী কৰি ৰাখিছিলে। আৰু যিবিলাক দুষ্ট ৰজা, যিবিলাক অসৎ দুৰাচাৰী, তেওঁলোকক মিত্ৰবৎ পালন কৰিছিল। আৰু এনেকুৱা হাজাৰ হাজাৰ দুষ্ট দৈত্য ৰজাক লৈ গৈ তেওঁ ভগৱান কৃষ্ণক মাৰিবৰ কাৰণে, কাৰণ তেওঁৰ জোঁৱায়ে কংসক বধ কৰিলে কাৰণে তেওঁৰ খং, কৃষ্ণক মাৰিব লাগে, বাৰে বাৰে তেওঁ আক্ৰমণ কৰিবলৈ যায়। আৰু ভগৱান কৃষ্ণই জানে যে জৰাসন্ধৰ লগত আহিছে মানে এইবোৰ গোটেই দুৰাচাৰী, সেইকাৰণে তেওঁলোকক এক মূৰৰ পৰা নিধন কৰে। ভগৱানৰ সকলো কৰ্মৰে বিভিন্ন ধৰণৰ উদ্দেশ্য থাকে। এতিয়া যুধিষ্ঠিৰে যেতিয়া ৰাজসু যজ্ঞ সাধন কৰিব, তেতিয়া বহু হাজাৰ সৎ ৰজাৰ প্ৰয়োজন হ'ব। পৃথিৱীৰ কোন কোন ৰজাক তেওঁ সৎ ৰজা বুলি নিমন্ত্ৰণ জনাব? তেতিয়া এই জৰাসন্ধৰ পোতাশালত যিবিলাক ৰজা বন্দী হৈ আছিল, ভগৱান কৃষ্ণৰ নিৰ্দেশনাত সেই ৰজাবিলাককে জেলৰ পৰা উলিয়াই আনি তেওঁ সুন্দৰভাৱে তেওঁলোকক মানে সাজ সজ্জা দি তেওঁলোককহে ৰাজসু যজ্ঞত আমন্ত্ৰণ কৰিছিল। নিজৰ নিজৰ ৰাজ্যবিলাক তেওঁলোকক উভতাই দিছিলে। আৰু এই কৰ্ম তেওঁ ভীমৰ দ্বাৰা সম্পাদিত কৰিছিল। গতিকে ভগৱানে সকলো কৰ্ম নিজস্ব উদ্দেশ্যৰ দ্বাৰা সম্পাদিত কৰে।
এটা লীলাৰ দ্বাৰা তেওঁ বহু কাৰ্য সম্পাদন কৰে, একেটা লীলাৰ দ্বাৰা। গতিকে মই মৎস্য কুৰ্ম আদি বিভিন্ন ৰূপ ধাৰণ কৰোঁ, ভক্তৰ যিমত ইচ্ছা সেই কৰ্ম কৰোঁ, মোৰ জন্ম কৰ্ম গাই নিৰন্তৰে সংসাৰ, সেইকে কাৰণে মই ধৰোঁ অৱতাৰ। কিন্তু ইয়াত এটা ডাঙৰ কথা কৈছে যে মই অজ, কিন্তু মোৰ জন্মও নাই মৃত্যুও নাই, মই তথাপিও জন্ম ধৰোঁ। মহাপুৰুষে বৰগীতত খুব ধুনীয়াকৈ লিখিছে, এ হৰিয়ে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সহি জন্মে জীৱৰ জনম দূৰ কৰা। তোমাৰতো জন্ম নাই, তথাপি তুমি জন্ম ধৰা ভগৱান। কিয়? যাতে সেই জন্মত জীৱৰ, অন্যান্য জীৱৰ জন্মসমূহ দূৰ হৈ যায়, যিটো কথা আমি অলপ আগতে পাতিছিলোঁ। ভগৱান কৃষ্ণই বিভিন্ন অৱতাৰ ধাৰণ কৰে। বিশেষভাৱে সেই অৱতাৰসমূহৰ দ্বাৰা তেওঁ যিবোৰ লীলা সম্পাদিত কৰে, সেই লীলাসমূহ ভক্তসকলে যেতিয়া গুণানুকীৰ্তন কৰে, ভগৱান তেওঁৰ প্ৰতি সন্তুষ্টি হৈ যায়। আৰু ভগৱান যদি এবাৰ কাৰোবাৰ প্ৰতি সন্তুষ্টি হৈ গ'ল, তেতিয়াহ'লে তেওঁৰ আৰু জন্মটো ৰোধ হৈ যায়। তেওঁ আৰু পুনঃ জগতত এই মায়াময় সংসাৰত যন্ত্ৰণা ভুগিবলৈ আৰু পুনৰূপী জননম, পুনৰূপী মৰণম, পুনৰূপী জননী যথৰে শয়নম, আকৌ কোনো জননীৰ গৰ্ভত তেওঁ জন্ম হ'ব লগা তেওঁৰ আৰু কোনো কাম নাই। তেওঁ মুক্ত হৈ গ'ল। তেওঁ আৰু এইখন বিষয় জগতত যন্ত্ৰণা লভিবৰ কাৰণে আহিবলগীয়া তেওঁৰ আৰু জীৱনত নাই। জীৱসকল বহুতে ক'ব খোজে যে জন্ম হোৱাটোনো কি যন্ত্ৰণা, ভালহে লাগে, এইবাৰ মানুহ হৈ মোৰ আকৌ এবাৰ মানুহ হ'ব যদি পাৰোঁ। এতিয়া আকৌ মানুহ হয়নে নহয়? আপুনি চৰাই হৈ আহিব, চিৰিকটি হৈ আহিব, গছ হৈ আহিব, কৃমি হৈ আহিব, কীট হৈ আহিব, দুদিনীয়া আয়ুসকাল থাকিব, মহ হৈ আহিব, কিবা হৈ আহিব। এই যে বিভিন্ন জন্ম মোৰ জীৱনত প্ৰাপ্তি হ'ব, সেই জন্মবিলাকৰ দ্বাৰা যিবিলাক নিকাৰ ভুঞ্জিব মানুহে, সেই নিকাৰ ভুঞ্জা জীৱবিলাকৰ এই নিকাৰৰ নিশেষ হ'ব, শেষ হ'ব, সামৰণি পৰিব। কেতিয়া? যেতিয়া তেওঁ ভগৱানৰ চৰণত ভজিব, ভগৱানক মানিব, ঈশ্বৰৰ গুণানুকীৰ্তন তেওঁ কৰিব, তেতিয়া দেখিব যে তেওঁ সেই জন্মটো তেওঁৰ ৰোধ হৈছে। সেইকাৰণে ভগৱান আপোনাৰ এই মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ একেবাৰে সামৰণিত খুব ধুনীয়াকৈ লিখিছে, ভগৱন্ত ভজিয়া জনম বাহু ৰাৱে ভাৱ কভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্ত ভজিয়া জনম বাহু ৰাৱে, ভগৱন্তক ভজিলে জন্মটো ৰোধ হৈ যায়। কেনেকৈ? যে আপুনি ভগৱানক ভজিছে, সেইকাৰণে ভগৱানে আপোনাৰ জন্ম ৰোধ কৰি দিলে, আপুনি আৰু এই যন্ত্ৰণাময় জন্মত আহিব নালাগে। ইয়াৰ বিস্তৃত বৰ্ণন ভাগৱতৰ ৩য় স্কন্ধত কপিল দেৱতী সংবাদত ভগৱান কপিলে মাতৃ দেৱতীৰ আগত জীৱবিলাকৰ জন্মৰ যিবোৰ নিকাৰ, এই সম্পৰ্কে খুব সুন্দৰ বৰ্ণন কৰিছে। মই এগৰাকী বুঢ়ী আইৰ এটা জীৱন দেখিছিলোঁ, মানে আচৰিত। আমি সৰু তেতিয়া, কাঠৰ এটা পেৰা আছিলে, পেৰা জানে নহয়, বাকচ কাঠৰ ডাঙৰ পেৰা, ওখ আৰু। সেই পেৰাটোৰ ওপৰতে আইগৰাকীয়ে শুই থাকে, একদম বৃদ্ধ অৱস্থাত আৰু। একদম ফটা চিটা এখন, আমি যাক এক কেঠা কানি বুলি কওঁ, তেনেকুৱা এখন লৈ গাটো লৈ থাকে, পাৰিও থাকে। আৰু যিখন কাঁহীত তেওঁ ভাত খায়, সেই কাঁহীখন ফুটা হৈ গৈছে এটা পাৰ। এই যিখিনি জেগাত ফুটা হোৱা নাই, সেইখিনিতে অকণমান অন্ন এনে কেইটামান দিয়ে, তাকে খায়। বহু কাল তেওঁ তেনেকৈ আছিলে। তো আইগৰাকীৰ যেতিয়া মৃত্যু হ'ল, গাঁৱৰ মানুহে চাব বিচাৰিলে যে ইয়াতনো কি আছে পেৰাটো। খুলি দেখে যে
সুন্দৰ সুন্দৰ কাঁহ পিতলৰ বাচন, ধুনীয়া ধুনীয়া, যিবোৰ আজি তাৰিখত আৰু পাবলৈ নাই, আপুৰুগীয়া। আৰু ব্ৰিটিছৰ দিনৰে কিছু টকা, যিবোৰ পঁইতাচোৰা নিগনিয়ে খাই পেলাইছে। যিগৰাকী মহিলাৰ ইমান প্ৰাচীন কাঁহৰ কাঁহী থকাৰ পিছতো তেওঁ এখন ফুটা কাঁহীত ভাত খাই গ'ল। ইমান পইচা নিশেষ হৈ গ'ল, শেষ হৈ গ'ল, তাৰপিছতো তেওঁ অভাৱগ্ৰস্ত জীৱন কটাইছে। গীতাটো কৈছে যে দূৰ দেখি তীৰ্থ এৰি গৰ্ত জলে নাৱে। তীৰ্থস্থান অকণমান দূৰত অলপ কষ্ট কৰি গ'লে পবিত্ৰ গংগা তীৰ্থ বা যমুনা তীৰ্থ বা ব্ৰহ্মপুত্ৰ তীৰ্থ পাব। সেইটো নগৈ পেলাই ওচৰতে থকা এটা খাল, পুতি গন্ধময় আবদ্ধ পানী, তাতেই স্নান কৰি সন্তোষ লাভ কৰে। ঠিক তেনেকৈ ভগৱানক বাদ দি পেলাই ক্ষুদ্ৰ দেৱতাৰ পৰা ফল বাঞ্ছা কৰি বহু লোকে তাতেই সন্তুষ্টি লাভ কৰে। যেনে পিতৃ মাতৃ এৰি ভাৰ্যাত বিশ্বাস বুলি কৈছে। মানুহে ইয়াত উল্লেখ সেইটো কৰিছে যে নিজৰ পিতৃ মাতৃক বিশ্বাস নকৰি কেৱল ভাৰ্যাতেই মন। গোবিন্দ মিশ্ৰই কিয় বা এনেকুৱা কথা বহুত লিখিছে নাজানো। মানে তাতো মানে কৈছে নহয় যে ইটো গৃহবাস ভাৰ্যা ৰেখে দাস, শুনিও পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচায় ভাৰ্যা। এনেকুৱা বাক্যও গোবিন্দ মিশ্ৰই মানে গীতাৰ হেৰিত লিখিছে প্ৰাৰম্ভণিতে। আৰু আজিও ইয়াতে কৈছে। অৱশ্যে মই এইটো নাভাবোঁ যে প্ৰত্যেক মানুহে এনেকুৱা বুলি। তাৰ মাজত 2-4জন ব্যতিক্ৰম যিসকলে এইটো কৰিছে, যে ভাৰ্যাৰ প্ৰতিতো বিশ্বাস ৰাখিবই লাগিব, কাৰণ সংসাৰ যিহেতু পালন কৰিছে, স্ত্ৰী পুৰুষ বিশ্বাসেইটো তেওঁলোকৰ মূল ভেটি। এহাল দম্পতীৰ মাজত বিশ্বাসটোৱে মূল ভেটি। বিশ্বাস নাইকিয়া হোৱাৰ পিছত তেওঁলোকৰ সম্বন্ধটোতো শিথিল হৈ যাব। কিন্তু বুজাইছে এইটোৱেই যে ভাৰ্যাগৰাকী প্ৰাপ্তিৰ পিছত নিজৰ জন্মদাতা পিতৃ মাতৃক যাতে কোনেও অৱহেলা নকৰে। যদি কৰে তেতিয়াহ'লে তেওঁ ঈশ্বৰ বাদ দি পেলাই ক্ষুদ্ৰ দেৱতাতেই তেওঁ ফল প্ৰাপ্তিৰ সময় হয়। যেন ধনপুতীয়া ব্যামোহ হৈয়া মৰে, নানা যত্নে আনি খাই তাৰ স্নেহে মৰে। নিজৰ ধন সোণবিলাক মাটিত পুতি থৈ চোৰে নিব বুলি, ডকাইতে নিব বুলি তাৰে মোহতে থাকোঁতে থাকোঁতে যত্ন কৰি কষ্ট কৰি কিবাকৈ খাই লৈ থাকে, তথাপি ধনখিনি খৰচ নকৰে। জানোবা ধনখিনি খৰচ কৰিবলৈ তেওঁৰ মোহ, অথচ মৃত্যুৰ পিছত সেই ধন তাতেই পৰি থাকিব, সংগে একো ৰতিও নাযায়। ক'ব নোৱাৰোঁ মানুহ কিয় ইমান ধনৰ প্ৰতি আক্ৰোশ, কিয় ইমান ধনকৈ মানুহ বলীয়া হৈ থাকে, ক'ব নোৱাৰোঁ। অথচ সেই ধন তেওঁৰ মৃত্যুৰ পিছত কোনে খৰচ কৰে, কোনে খায়, কোনেও ক'ব নোৱাৰে। সেইকাৰণে ইয়াতে এই কথাটোকে বৰ্ণন কৰিছে যে নানা যত্নে আনি খায় তাৰ স্নেহে মৰে। সেইমতে বিষয় সুখকো বাঞ্ছা কৰে, ক্ষুদ্ৰদেৱ পুঁজি সংসাৰতো মজি মৰে। সুখ প্ৰাপ্তিৰ কাৰণে ক্ষুদ্ৰ দেৱতাক মানুহে পূজা কৰে, যে মোক অমুক লাগে, ধন লাগে, জন লাগে, ঐশ্বৰ্য লাগে, বিভূতি লাগে, তাৰ কাৰণে ক্ষুদ্ৰ দেৱতাক পূজা কৰে। কিন্তু ভগৱানক তো একো বিচাৰিব নোৱাৰে। অন্তৰ্যামী ভগৱান আপোনাৰ ভিতৰতে বিদ্যমান হৈ আছে, গতিকে তেওঁ জানে আপোনাক, তেওঁ অন্তৰ্যামী। আপোনাকনো কি প্ৰয়োজন হৈছে ভগৱানে নাজানে নেকি? নিশ্চয় জানে, আপুনি ক'বই নালাগে। দুগ্ধ মন্থন কৰিলেহে লৱণো ওলাব। মানুহে বুজি নাপাই পেলাই ক্ষুদ্ৰ দেৱতাৰ ওপৰত আত্মসমৰ্পণ কৰে ফল প্ৰাপ্তিৰ আশাত, আৰু সেইটোক পানী মন্থন কৰাৰ লেখীয়া বুলি কৈছে। আপুনি দুগ্ধ মন্থন কৰক। দুগ্ধ মন্থন কৰিলে লৱণো ওলাব। ঈশ্বৰ পুৰুষত সমৰ্পিত হওক, জীৱনৰ যি পাবলগীয়া প্ৰাপ্তি ভগৱন্তই প্ৰদান কৰিব। এইবোৰ মোক নেজানি পেলাই এইবোৰ কৰ্ম কৰে বুলি ভগৱানে কৈ আছে। পূজা নলওঁ যিবিলাকে মোৰ প্ৰতি বিশ্বাস নাই। যেন শিমলুৰ ফুল, শিমলু গছৰ ফুল তলত পৰি থাকে, তাক কোনেও আদৰ নকৰে, তাৰ দ্বাৰা পূজা বিধিও নহয়, তাৰ পৰা একো নহয়। কোনোবা চৰাই এহালে হেনো শিমলুৰ ফুল দেখি ভাবিলে যে ইমান ধুনীয়া ফুল এই গছডালৰ, নিশ্চয় ইয়াৰ ফলো বহুত ভাল হ'ব, দেখিবলৈ ইমান ধুনীয়া ফুল, তাৰ ফলো সুস্বাদু হ'ব, এই বুলি তেওঁলোকে সেই গছডালতে বাঁহ সাজিলে।
দেখিলে যে ফুল গুচি ফল হ'ল, মনত আনন্দ, ইমান ডাঙৰ ডাঙৰ ফল হৈছে, আমি ভবামতেই হ'ব। ফল পকিবলৈ বাট চালে সুস্বাদু হ'ব ফল। ফল পুৰঠ হ'ল, পুৰঠ হোৱাৰ পিছত দেখিলে যে ফাগুনৰ বলিয়া বতাহজাকে ফলবোৰ ফাট মেলিলে, আৰু তাৰ পৰা কোনো একো ৰসো নাই, ফলো নাই, কেৱল পমুৱা তোলাসমূহ উৰি উৰি আকাশত গুচি গ'ল। গতিকে তেওঁলোকে ভবাৰ লেখীয়াকৈ তাত একো প্ৰাপ্তি নহ'ল। সেইকাৰণে সিদ্ধান্ত লওঁতে সাৱধান। মই এইটো কথা কোৱা নাই যে আপুনি কিবা ফল প্ৰাপ্তিৰ আশাত ভগৱানক ভজনা কৰক। এইটোৱেই যে যিবোৰ ফলৰ আশাত মানুহে ভগৱান কৃষ্ণক বাদ দি পেলাই ক্ষুদ্ৰ দেৱতাক ভজনা কৰে, সেই ফলবোৰ শিমলুৰ ফুলৰ লেখীয়া বুলি গীতাত ভগৱান কৃষ্ণই নিজ মুখে বৰ্ণন কৰিছে। তাৰ কাৰণে কৃতকৃত্য আৰু যদি অলপ দুখ পায় সেইখিনিকে তেওঁলোকে মৃত্যু বুলি ভাবে। পাইবাক ইচ্ছাই নপাইলেও দেশ কৰে, সেই সংসাৰটোৰ পৰি উপজয় মৰে। তেওঁলোকে সংসাৰত বাৰে বাৰে আহিব, বাৰে বাৰে মৰিব, বাৰে বাৰে উপজিব, আয়াজাত কৰি থাকিব তেওঁলোকে। প্ৰভুসকল, ভক্তসকলৰ যি চৰিত্ৰ, ভগৱানৰ আগত সি সৰ্বদা উন্মুক্ত হৈ থাকে। আপুনি তাক প্ৰকাশ নকৰিলেও নিজে নিজে প্ৰকাশিত হ'ব। ভগৱানেতো আৰু আপুনি যদি ঢাকিব খুজিছে, ঢাকিব আপুনি নোৱাৰে। সেইকাৰণে শাস্ত্ৰ সন্মত এটা ডাঙৰ কথা কৈছে কি, যে ভগৱানক ভজিবলৈ আপুনি কোনো কৃত্ৰিমতাৰ আশ্ৰয় ল'ব নোৱাৰে, বা আপুনি জোৰ জবস্তি দেখুৱাকৈ ভকত হ'ব নোৱাৰে। আপোনাৰ ভিতৰত যিটো অন্তৰ্হিতি যিটো বস্তু আছে, সেইটো প্ৰকাশ পাবই। মানুহৰ ভিতৰত যিটো কথা গুমগুমাই থাকে, স্বৰূপাৰ্থত তাক যেন তেন প্ৰকাৰেণ প্ৰকাশ পাব। মই এটা উদাহৰণ দিওঁ আপোনালোকক। এজন ল'ৰাই শহুৰেকৰ ঘৰলৈ যাব ওলাল। শহুৰেকৰ ঘৰত যাব ওলোৱাৰ কাৰণে তেওঁৰ বন্ধু এজনক লগ ধৰিলে, বোলে তুমিও যাবা নেকি? বোলে মোক আৰু এতিয়া ক'লে কিনো হ'ব, আগতে ক'ব লাগিছিলে মোৰ কাপোৰ কানিবোৰ লেতেৰা হৈ আছে, বোলে মোৰে এযোৰ কাপোৰ পিন্ধি ব'লা। হ'ব তেনে দিয়া। যে তেওঁৰে এযোৰ কাপোৰ পিন্ধি লগৰ ল'ৰাজন তেওঁৰ লগত শহুৰেকৰ ঘৰলৈ ওলাল। শহুৰেকৰ ঘৰত গৈ পেলাই তেওঁ এঘৰ মানুহ তালৈ গ'ল, আৰু মানুহ ঘৰে তেওঁক সুধিলে, বোলে জোঁৱাই, এখেতনো কোন? শ্ৰীমান কৈছে, বোলে এখেত আৰু মোৰে বন্ধু, খুব ভাল বন্ধু মোৰ, আৰু মানুহজনো খুব ভাল। মই বোলো পটককৈ লগ কৰিলোঁ, বোলো আহোঁ বোলো শহুৰৰ ঘৰৰ পৰা। তেওঁ ক'লে, বোলে মোৰ কাপোৰ কানি নাই। এতিয়া মোৰে কাপোৰ এযোৰ দিলোঁ, সেইযোৰ আকৌ পিন্ধি তেওঁ আহিছে, খুব ভাল। এতিয়া এওঁতো লাজ পালে, আৰে মোকতো মানুহ ঘৰে কাপোৰৰ কথা সোধা নাই, কোন বুলিহে সুধিছে, তাত কাপোৰৰ কথাটো কেনেকৈ আহিলে? তোমাৰ কাপোৰ পিন্ধি আহিলোঁ বুলি সেইটোনো ক'বলগীয়া কথা নাই বাৰু। তেওঁ বন্ধু মই যাওঁ, কেলৈ? মই বৰ লাজ পাইছোঁ, তোমাৰ কাপোৰযোৰ পিন্ধি আহিছোঁ, সেইকাৰণে তুমি এনেকৈ কৈ দিলা। কৈছে নকওঁ, আৰু নকওঁ, হ'ব আৰু নকওঁ। এই বুলি আৰু এঘৰ তালৈ গ'ল। সেই ঘৰ তালৈ যাওঁতে সেই ঘৰ মানুহ তেনেকৈ সুধিছে, এখেত বা কোন জোঁৱাই? বোলে এখেত মোৰ বন্ধুৱে, খুব ভাল বন্ধু। মই হঠাতে লগ ধৰিলোঁ, লগ ধৰি তেওঁ ক'লে আহিম বুলি। অৱশ্যে তেওঁ নিজৰ কাপোৰে পিন্ধি আহিছে ইয়ালৈ, তেওঁ বুলি কৈছে। এতিয়া তেওঁতো আকৌ লাজ পালে, আৰে এইটো কথা কোনেনো বাৰু বেলেগৰ কাপোৰ পিন্ধি আহে, আৰু এইটোতো ক'বলগীয়া কথা নাই, কোনে নিজৰ কাপোৰ পৰৰ কাপোৰৰ কথা ইয়াত আহে কেনেকৈ বাৰে বাৰে, হয়নে? আহিবই নালাগে, কেলৈ আহে বাৰে বাৰে কাপোৰৰ কথাটো? তেতিয়া আৰু মই যাওঁ দেই, মই বৰ অপমান পাইছোঁ। নাই 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 বন্ধু, আৰু নকওঁ, একদম ভুলতেও মই কাপোৰৰ কথা আৰু নুলিয়াওঁ। মই বুজি পালোঁ, মোৰ পৰা ওলাই এতিয়া কি কৰিম, আৰু নুলিয়াওঁ বাৰু। এইবাৰ ৩ নম্বৰ মানুহ ঘৰ তালৈ গ'ল, তাতেও সেই একেই কথা সুধিবই বাৰু দিয়কচোন, এখেতনো কোন? জোঁৱাই নতুন মানুহ, তোমাৰ লগত আহিছে, অচিনাকি দেখিছোঁ। আৰু মানুহবিলাকে এইবোৰতো জানেই, সুধি ভাল পায় একদম। আজিকালি মই মন কৰিছোঁ, মানুহে খুব পেচি কথা সুধি গুৰ গোষ্ঠী উলিয়াই খুব ভাল পায় মানুহে, অযথা এইবোৰ চব নিষ্প্ৰয়োজন আচলতে। আপোনাৰ ক'ত কি দেন একে যিমান পাৰে দূৰলৈ খুচৰিবলৈ যত্ন কৰে মানুহে। সেইটো এটা মানুহৰ ডাঙৰ
মানে বৎচৰিত্ৰ বুলি মই ভাবোঁ আৰু প্ৰয়োজন কিছুমান মানুহে নিজৰ কথা ক'বও ইচ্ছা নকৰে বিশেষকৈ সজ্জনসকল সন্তসকল কাৰোবাৰ ঘৰলৈ গ'লে আপুনি সজ্জনক আপোনাৰ ল'ৰা ছোৱালী কি আইগৰাকী ক'ৰ পৰা আনিলে তেওঁ বাৰু ভক্তিযুক্ত হয়নে ল'ৰা ছোৱালীকেইটা কি পঢ়ি আছে কোন স্কুলত আমুক তামুক হেন তেন যিমান পাৰে দলে গৈ থাকে আৰু বিষয়টো কি প্ৰয়োজন আছে সজ্জন ঘৰলৈ আহিছে আপুনি কওক যে আপোনাৰ নিচিনা ব্যক্তি আমাৰ ঘৰলৈ আহিলে আমি ঈশ্বৰৰ কথাকে অকণমান পাতোঁ তে লাভ হ'ব আপোনাৰ সেইবোৰ ভিতৰলৈ খুচৰি কি লাভ তে সেই তৃতীয় ঘৰটো একেটাই কথা এখেত বা কোন শ্ৰীমান তেখেতে তেতিয়া কৈছে যে এওঁ মোৰ বন্ধু খুব ভাল আৰু মই হঠাৎ আহিব ওলালোঁ আৰু তেওঁক লগ কৰিলোঁ তেওঁ পটককৈ লগ ধৰাৰ লগে লগে আহিলোঁ বাৰু এতিয়া তেখেতে কাৰ কাপোৰ পিন্ধিছে সেইটো মই নকওঁ বাৰু ক'বলৈ নাযাওঁ কাৰ কাপোৰ পিন্ধিছে নিজৰে পিন্ধিছে নে মোৰে পিন্ধিছে এইবোৰ মই নকওঁ বাৰু সেইটোলৈ নাযাওঁ এনেই ভাল বাকী থাকিলনে মানুহৰ ভিতৰত যিটো থাকে সেইটো প্ৰকাশ পাবই যেন তেন প্ৰকাৰ আমি মানুহেই গম পাওঁ আপোনাৰ ভিতৰত মোৰ প্ৰতি কি শ্ৰদ্ধা আছে মোৰ প্ৰতি আপোনাৰ ভাৱনা কি 10 মিনিট আপোনাৰ লগত থাকিলেই মই ধৰিব পাৰিম আপুনি যিমান আৰ্টিফিচিয়েলি মোৰ লগত ৰিলেশ্যন নকৰক কিয় ক'ৰবাত নহয় ক'ৰবাত বিষয়টো মেল খাই যাবই মুকলি হ'বই নহয় যিবোৰ ঈশ্বৰ ভাৱাসম্পন্ন লোক তেওঁলোকৰ এইবিলাক নাভাবে এইবোৰ মানে মনুষ্যসকল বিষয় এইটো আমি ভাৱনা আহিবই এইবিলাক কিন্তু এই ভাৱনাটোক তাৰমানে কি যে ইয়াৰ আগত যিটো কৈ গ'ল যে সকলোৰে প্ৰতি ঈশ্বৰ দৃষ্টি যেতিয়া কৰিব তেতিয়া কাৰো প্ৰতি আপোনাৰ বেয়া মনোবৃত্তি জন্মই নহ'ব তেতিয়া আপোনাৰ পৰা প্ৰকাশ হোৱাৰ প্ৰশ্নও নাই গতিকে সেইকাৰণে কৈছে যে আপুনি ভগৱানক যি ধৰণে বুজিছে ভজক ইয়াৰ পৰা আচলতে ইয়াত শব্দটো কৈছে যাৰ পুনু পাপ পুণ্য ভৈলা অন্তৰ্হিতি সুখ দুখ মোহ অন্তে ভৈলা ওপৰতি অন্তৰ্হিতি মই আগতে যিটো কৈছোঁ যস্য নাস্তি স্বয়ং প্ৰজ্ঞা যদি কাৰোবাৰ নাই শাস্ত্ৰই তেওঁক একো কৰিব নোৱাৰে অন্ধ লোকৰ যেনেকৈ দাপোনৰ কোনো প্ৰয়োজন এটা নাই ঠিক তেনেকুৱা ইয়াতো ভগৱানে এই কথাটোকে কৈছে মুহুৰ ভজনে তাৰ ভৈলা দৃঢ় ব্ৰত অশোক ক্ৰোধ লোভ মোহ অসুখ দুখ কাম সবে গুচি মন তাৰ ভৈলা উপৰাম মুহুৰ ভজনে তাৰ ভৈলা দৃঢ় ব্ৰত যত পূৰ্ব বাসনা সকলে ভৈলা হয় যেতিয়া এজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতি দৃঢ় ব্ৰত আৰম্ভ কৰিব তোমাৰ ব্যতিৰেকে মোৰ কোনো নাই তুমি ব্যতিৰেকে নাহি বন্ধু আৰ যি মোৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও আমি কহিতো নাহি কে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰ তুমি ব্যতিৰেকে মোৰ আৰু কোনো অন্য বন্ধু নাই যি মোৰ চিন্তা কৰে তোমাৰ নিচিনা স্বামী জীৱনত মোৰ প্ৰাপ্তি হ'লে হে ভগৱান মোক আৰু বেলেগ বস্তুৰ প্ৰয়োজন নাই কৈছে সকলোৰ কাৰণে উপকাৰী কথা এটা কৈছে জন্ম মৃত্যু সংসাৰক যদি কাৰোবাৰ এৰাবৰ কাৰণে ইচ্ছা আছে এৰাই বাকো প্ৰতি মুহুৰ চৰণে সিও ভক্তি পাৱে আজি মোৰ চৰণত যদি কোনোবাই ভক্তি ভাৱনাৰে ভজনা কৰিছে তেওঁ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁ নিজক পৰিত্ৰাণ পাব পাৰে যদি কাৰোবাৰ ইচ্ছা আছে তেতিয়াহ'লে তেওঁ এইটো কৰক জন্ম মৃত্যুৰ সেই দুখময় চক্ৰৰ পৰা আপুনি যদি নিজক নিয়ন্ত্ৰণ বা আঁতৰাই আনিব খুজিছে তেতিয়াহ'লে আপুনি ভগৱানক ভজনা কৰক এইটোৱে গতিকে যিবিলাক মোৰ এহি খানি জানি মুত দৃঢ়মতি কৰে মৰিবাৰ বেলাতো মোহকচ মৰি মৰে মৃত্যু সময়ত তেওঁ মোক স্মৰণ কৰি মৃত্যু হ'ব পাৰে আৰু এইটো ভাগৱতত কৈছে অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত জীৱনৰ অন্তিম ক্ষণত যিটো শ্বাসত মোৰ মৃত্যু হ'ব সেই অন্তিম শ্বাস প্ৰশ্বাসত যদি মই ভগৱান স্মৰণ কৰি মৰিব পাৰোঁ তেতিয়াহ'লে মোৰ দৰে ভাগ্যৱান আৰু কোন হ'ব পাৰে কিন্তু তাকে নকৰি মানুহবিলাকে ইমান বিষয়ৰ প্ৰতি ৰতি হৈ থাকে যাৰ কাৰণে তেওঁৰ মৃত্যু সময়তো তেওঁ হাকুল বিকুলকৈ মৰিবলৈ লয়
ইছৰাম মোৰ অমুক কামটো কৰিবলৈ থাকি গ'ল, মোৰ তামুক কামটো কৰিবলৈ থাকি গ'ল, মই আৰু দুদিনমান জীয়াই থাকিব পৰাহেঁতেন, এনেধৰণৰ যন্ত্ৰণাকাতৰ বাসনাই তেওঁক বৰ উপদ্ৰৱ কৰে। সেইকাৰণে সেই প্ৰভুসকল আপুনি চাব কিছুমান ব্যক্তি মৃত্যু সময়ত, এতিয়া এজন তেনেকুৱা মৃত্যুমুখী লোক বিচনাত বহুদিন ধৰি পৰি থকা দেখি তেওঁৰ একেলগে পঢ়া বন্ধু এজন গাঁৱৰে তেওঁ খবৰ ল'বলৈ আহিলে। চবেই ক'লে বোলে আপুনি এবাৰ খবৰ লওক, বৰ দুদিনমান হয়তো থাকিব আৰু নাথাকে আৰু যাব, নাথাকিবও পাৰে, অৱস্থা বেয়া। তেওঁ আহিছে, বন্ধু কেনে আছা সুধিবই সৌজন্যতামূলক। এই দেখিছাই নহয় আৰু এয়া সেহাই সেহাই কৈছে আৰু একো নহয়, ঠিক হৈ যাব, ঈশ্বৰৰ নাম লওক, এইবুলি কৈছে। কৈছে ঈশ্বৰৰ নাম ল'ম ৰ'ব, আপুনি অহাই ভালেই হ'ল। বোলে কিয়? এই আপুনি মোক এডাল ঢেঁকী বনাবলৈ কাঠ দিয়া কথা আছিল নহয়, এডাল নিদিলে নহয়। কেতিয়াবা কৈছিলে হেনো, তেওঁলোকৰ ঘৰত আছে, দিম বুলি কৈছিলে, পাহৰি থাকিলে। তেতিয়া কৈছে এইটোতো মই বিৰাট ডাঙৰ কথা পাহৰা গৈছে, মই এতিয়াই লৈ আহিছোঁ ৰ'ব। এই বুলি ঘৰলৈ গৈছে উধাটো খাই, আৰু ঘৰৰ পৰা এচটা পুৰণি কাঠ আনি চোতালতে একদম ধমকৈ পেলাই দিছে। পেলাই দি পুতেকহঁতে সুধিছে, বোলে বৰ্তা এডাল কেলৈ আনিলা? বোলে তহঁতৰ বাপেৰ মৰিব নহয়, এডাল লৈ যাবি পুৰিবৰ কাৰণে, আগতীয়াকৈ দি থৈ দিলোঁ বুলি কৈছে। আৰু ভিতৰত গৈ বোলে কৈছে, বন্ধু শব্দটো শুনিলা নহয় কিবা এটা? বোলে অকণমান শুনা যাম। সেই কাঠডাল দিলোঁ মই তোমাৰ কাৰণে। ভাল কৰিলা, ল'ৰাহঁতে কৰি ল'ব দিয়া। তাৰমানে মৃত্যু তেওঁ কোন মুহূৰ্তত তেওঁৰ প্ৰাণবায়ু যাব তাৰ কোনো স্থিতি নাই। এতিয়াও তেওঁ হাকুল বিকুলকৈ আছে, তেওঁ ঢেঁকী বনোৱা কাঠডাল তেওঁৰ মনত আছে, আৰু কিবা সম্পত্তি তেওঁ আনিব লাগে, এইবোৰৰ প্ৰতি তেওঁ যথেষ্ট মানসিকতাৰে আছে। কিন্তু সেই সময়ত তেওঁ সকলো বাদ দিব লাগে, যে যি হ'ল হ'ল আৰু এইবিলাক তোমালোকে চম্ভালিবা, মই ভগৱানক স্মৰণ কৰিম। সেইকাৰণে কৈছে যে যিবিলাকে মৰণৰ সময় কৰে হাকুল ব্যাকুল, মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল। যিজন মোৰ ভক্ত হ'ব নোৱাৰিলে তেওঁৰ অৱস্থা এইটো হয়, কিন্তু মোৰ যদি ভক্ত হৈ গ'ল তেতিয়াহ'লে বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে তেওঁ মানে নিষ্ক্ৰিয় হৈ যাব, তেওঁৰ মন কি কৰিব মোক বিষয়ে। পুত্ৰ ভাৰ্যাৰ প্ৰতি স্নেহটো বাঢ়ে। কোনোবাই যদি ৰাম বুলিবলৈ কয় তেওঁ অন্য বোলে, সেইবোৰ কথা গুৰুত্ব নিদিয়ে। আমাকতো এবাৰ এজন ভকতে ক'লে, বোলে আপোনালোক গাড়ীৰ পৰা ৰখিলে এনেকৈ ৰাস্তাতে, আমি আহি আছোঁ ভাগৱতৰ পৰা, বহুত দিনৰ কথা, গাড়ী এখন ৰখালে, এজন লৰালৰিকৈ আহি কিনে সেৱা জনালে, বাপসকল সেৱা, আপোনালোক ভকত নেকি? বোলে জানো হয়নে নহয়, এনেকৈ ক'লোঁ আৰু। বোলে আপোনালোকে ভাগৱত পাঠ কৰে বোলে, গীতা পাঠ কৰে বোলে? কৰোঁ। বোলে আমাৰ ঘৰলৈ এদিন যাব লাগিছিলে নহয়। কৈছোঁ কিয় বা যাব লাগে? বোলে আমাৰ আই বোলে আজি 6 মাহমান ধৰি বিচনাতে পৰি আছে, ডক্টৰেও কৈছে একো চিকিৎসা পাতি নাই, এতিয়া ইকুলো নহয় সিকুলো নহয়, এতিয়া মোক কোনোবাই পৰামৰ্শ দিছে বোলে গীতা পাঠ শুনোৱালে, ভাগৱত শুনালে বোলে এনেকুৱা মানুহবিলাকৰ মৃত্যু হয় বোলে। মোৰ মনে মনে ভাল আৰু দেই, এতিয়া মানুহ মাৰিবলৈও ভকতে ঠিকা পায়, এতিয়া কোন মৰা নাই, এতিয়া আমি গৈ পাঠ কৰি মাৰিবহে লাগে। যি কি নহওক, আমি বাৰু মই নগ'লোঁ, কিন্তু আমাৰ কিছু ভকতক তেওঁ ব্যৱস্থা কৰি দিলোঁ, যাওকচোন পাঠ কৰাকৈ, হ'বও পাৰে জীৱ যিটো হেৰি হৈ আছে যদি কষ্ট পাই আছে। কিন্তু ভকতসকল যোৱাৰ পিছত আইগৰাকীয়ে বিচনাৰ পৰাই এনেকুৱা গালি পাৰিলে বোলে ল'ৰাকেইটা, ল'ৰা বোৱাৰী, মই জীয়াই থাকিলে তহঁতৰ দিগদাৰ হয়, সেয়া মোক মাৰিবলৈ ভকত মাতি লৈ আহিছ। তেওঁ জানে কৃষ্ণ কথা শুনিলে জীৱৰ মুক্তি হয়, গতিকে মই দুদিন থকাটো তহঁতে বিচৰা নাই, এই সোনকালে মোক পঠিয়াও এতিয়া তহঁতে, মই বোজা হৈছোঁ তহঁতৰ কাৰণে, ইত্যাদি। গতিকে বিষয়ী জীৱবিলাকে যন্ত্ৰণাত কাতৰ হৈ থকাৰ পিছতো যন্ত্ৰণাৰ পৰা মুক্ত হোৱাটো তেওঁলোকে নিবিচাৰে। যন্ত্ৰণাটোৱে তেওঁৰ কাৰণে বহুত ভাল, যেন যন্ত্ৰণাটোৱে তেওঁলোকৰ কাৰণে, যেনেকে মদ্যপান কৰা মদাহীসকলে মদ্যপানৰ ফলত কি সুখ আছে তেওঁলোকৰ? যন্ত্ৰণাহে।
কিন্তু সেই যন্ত্ৰণাটোৱে তেওঁলোকৰ কাৰণে সুখ বুলি তেওঁলোকে গণ্য কৰে। ঠিক তেনেকৈ বিষয়সকলেও মৃত্যু সময়তো কঠোৰ যন্ত্ৰণা প্ৰাপ্তিৰ পিছতো তেওঁলোকে সেইটোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ সুখ বুলি গণ্য কৰে। সেইকাৰণে কৃষ্ণ নাম সেই সময়ত তেওঁলোকৰ মুখত ৰাম বুলিবলৈ তেওঁলোকে অন্যমনস্ক হয়, তেওঁলোকে ৰাম নোবোলে। কাৰণ জানোচা ৰাম বোলাৰ লগে লগে তেওঁৰ বিষয় বান্ধন ছিগি তেওঁ পৰম গতি প্ৰাপ্ত হ'ব পাৰে, এইবোৰ তেওঁলোকৰ ধাৰণা থাকে। গতিকে কি কৰিব? গতিকে যেতিয়া আহি সদৌ শেষত তেওঁৰ সময় হয়, তেতিয়া তেওঁৰ মাতবোল পৰ্যন্ত নাইকিয়া হৈ যায়। ইচ্ছা কৰিলেও তেওঁৰ মুখত ভগৱানৰ নাম নোলায়, কিন্তু স্মৰণোতো কৰিব নোৱাৰে। স্মৰণ কেতিয়া আহিব? অভ্যাস থাকিলেহে স্মৰণ হ'ব। সেইকাৰণে নামঘোষাত মাধৱপুৰুষে লিখিছে যে কণ্ঠ নিৰোধনে তোমাৰ স্মৰণৰ কথা। হে ভগৱান, বাত পিত্ত কফে মোক হয়তো অন্তকালত মোৰ কণ্ঠ নিৰোধ হৈ যাব পাৰে, কিন্তু হে ভগৱান মোৰ স্মৰণটো তুমি ঠিকে ৰাখিবা, যাতে মুখেৰে ৰাম বুলিব নোৱাৰিলেও অন্ততঃ স্মৰণত যাতে তুমি মোৰ স্মৰণত থাকা। সেইটোৱে জীৱন ধন্য হ'ব। বুলিব নোৱাৰিলেও কি হ'ল, স্মৰণততো মই ৰাম বুলিব পাৰিম, ৰাম ক'ব পাৰিম, এই বুলি কৈ মুহুৰ স্মৰণে মনে মল গুছে তাৰ। কৈছে যে নিশ্চয় জানিবা মোৰ ভক্ত সিটোজন, ব্যাধিটো মৰিলে যিটো নচাৰে স্মৰণ। তেওঁ যদি ব্যাধিটো তেওঁ চটফটাই মৰিলে, দুৰ্ঘটনাটো যদি তেওঁ মৰিলে, কিন্তু মোৰ স্মৰণটো তেওঁ নেৰে, সেইজন মোৰ একান্ত ভক্ত। মুহুৰ স্মৰণে তাৰ মন মল গুছে, অনায়াসে সিটো সুখে সংসাৰ কৰে। গতিকে তেওঁ ভগৱানক অন্তকালত ভগৱান স্মৰণ কৰাৰ ফলত তেওঁৰ মনৰ যিমানবিলাক মল আছিলে সকলো আঁতৰি গ'ল আৰু তেওঁ ভগৱানক প্ৰাপ্তি হয়। গতিকে এই কথাখিনি গোবিন্দ মিশ্ৰই কৃষ্ণ পদত ধৰি পেলাই আপোনালোকক কৈছে। সাংগে তল গৈলা গৃহ অন্ধকূপে পৰি, সাংগে তল গৈলো গৃহ অন্ধকূপে পৰি, এবে পাদ পদ্ম পৰি কৰো সুপ্ৰণতি। মই যিহেতু এই সংসাৰ অন্ধকূপত গাতটোত পৰি মই তললৈ গ'লো, গতিকে মই এতিয়া তোমাৰ চৰণত প্ৰণিপাত জনাব খুজিছোঁ। হে ভগৱান, তুমি মোক কৃপা কৰা। বান্ধৱসকল, তোমাত ৰহুক মন কৰিয়া নিশ্চল, কৃষ্ণকে পৰম গুৰু জানিবাহানৰ, পাপ ভস্ম হুক কৃষ্ণ ঘোষা নিৰন্তৰ। ভগৱান কৃষ্ণৰ নাম ঘোষিবলৈ কৈছে, কৃষ্ণকে জগতৰ গুৰু বুলি কৈছে। আৰু কৃষ্ণৰ স্মৰণ কৰিলে, কৃষ্ণৰ যদি মন নিশ্চলভাৱে আপোনাৰ থাকে, তেতিয়াহ'লে সমস্ত পাপ ভস্ম হৈ যায়। সেইকাৰণে নিৰন্তৰে কৃষ্ণ নাম ঘোষিবলৈ কৈছে। কৃষ্ণ সদ শব্দইটো পৃথিৱী বাচক ভৰিলা, ন আনন্দটো প্ৰৱৰ্তয়, দুইৰো এক পদ ভৰিলে পৰম ব্ৰহ্ম কৃষ্ণ নাম, নাম আনন্দটো মাত্ৰ কয়। এইবিলাক ঘোষাৰ বাণী মহাপুৰুষে আমালৈ দি থৈ গৈছে। আকৌ কৈছে খুব ধুনীয়াকে, একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ, দৈৱকী নন্দনে কৈলা যাক। এখনেই নিষ্ঠযুক্ত শাস্ত্ৰ, যাক দৈৱকী নন্দনে কৈছে। খুব দৃঢ়তাৰে ল'ব পৰা এখন শাস্ত্ৰ, যাক দৈৱকী নন্দন কৃষ্ণই কৈছে। দৈৱকী নন্দন কৃষ্ণই নিজ শ্ৰীমুখে কোৱা শাস্ত্ৰখন হ'ল শ্ৰীমদ ভগৱদ গীতা। গতিকে দেৱ একমাত্ৰ দৈৱকী দেৱীৰ সুত, আৰু দেৱতাও জগতৰ এজনেই শ্ৰেষ্ঠ দেৱতা আছে, যিজন দৈৱকীৰ দেৱীৰ সুত বা পুত্ৰ। গতিকে দৈৱকী পুত্ৰৰো পদসেৱা, দৈৱকী পুত্ৰৰ চৰণ সেৱা, কৰ্ম এক এহি মানে মাত্ৰ। দৈৱকীৰ পুত্ৰৰ চৰণ সেৱা কৰাটোৱে জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম। মন্ত্ৰ একো টান, নাম মাত্ৰ অদ্ভুত। আৰু এটাই মন্ত্ৰ জগতত আছে, শ্ৰেষ্ঠ মন্ত্ৰ, সেইটো হ'ল কৃষ্ণ মন্ত্ৰ। কৃষ্ণ মন্ত্ৰ ব্যতিৰেকে জগতত আকৌ শ্ৰেষ্ঠ মন্ত্ৰ নাই। প্ৰভুসকল, বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে, হৰিকেশে মাত্ৰ কহয় সতত, জানা সত্য সিমানে। যিমান শাস্ত্ৰ সদাচাৰ গুৰুজন সকলোৱে কেৱল কৃষ্ণকেই শ্ৰেষ্ঠ বুলি দেখুৱাইছে। আৰু ভগৱান কৃষ্ণৰ এই যি শ্ৰেষ্ঠত্ব, সেই শ্ৰেষ্ঠত্ব ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ সমস্ততেই বৰ্ণন হৈছে। আৰু আজি ইয়াতো গোবিন্দ মিশ্ৰই কৃষ্ণ চৰণ হৃদয়ত ধৰি খুব ধুনীয়াকে কৈছে যে আমাৰ যি মন, সেই মন কৃষ্ণতে অৰ্পিত হৈ থাকক। কৃষ্ণই শ্ৰেষ্ঠ গুৰু, কৃষ্ণতকৈ আৰু শ্ৰেষ্ঠ গুৰু জগতত কোনো হ'ব নোৱাৰে।
ইয়াৰ গুৰু শব্দৰ অৰ্থ হ'ল কি? গু অৰ্থে আন্ধাৰ, ৰু অৰ্থে পোহৰ। জগতত অজ্ঞান আন্ধাৰৰ পৰা বাট দেখুৱাওঁতা ভগৱান নিজেই। আৰু ভগৱানে বিভিন্ন অৱতাৰেৰে গুৰু ৰূপেৰে জগতলৈ আহে আৰু আহি শিষ্যসকলক উদ্ধাৰ কৰে। আৰু গীতাটো আজি গোবিন্দ মিশ্ৰই এইখিনি কথাকে কৈছে, সংসাৰ ব্যাধিত দুখে কেনে পৰি মৰা, মুখত ঔষধ ৰাম নাম ধ্বনি কৰা। সংসাৰ ব্যাধিত মিছামিছি দুখত পৰি মৰিব নালাগে, মুখত ঔষধ ৰাম নাম ধ্বনি কৰা। মুখতে ঔষধ আছে আপোনাৰ, এয়া হ'ল ৰাম নাম। গতিকে শ্ৰেষ্ঠ ৰাম নামে, ৰাম নামৰ ধ্বনিৰে আপোনাৰ জগতৰ যি ব্যাধি, ব্যাধি মানে আমাৰ ডক্তৰৰ ভাষাতহে আমাৰ বেমাৰ বহুত, শাস্ত্ৰৰ ভাষাত এটাই বেমাৰ, সেই বেমাৰটোৰ নাম সংসাৰ। সংসাৰ ব্যাধিৰ ঔষধ মাগহো ভকতি অমিয়া। সংসাৰ নামৰ ব্যাধিটোৱেই জগতৰ শ্ৰেষ্ঠ ব্যাধি। ইটোৰ পৰা পৰিত্ৰাণ পোৱাটো ইমান সহজ নহয়। আপোনাৰ শৰীৰত সৃষ্টি হোৱা বেমাৰবিলাকক আপুনি বিভিন্ন চিকিৎসাৰ দ্বাৰা উপশম হ'ব পাৰে, কিন্তু সংসাৰ ব্যাধিৰ পৰা উপশম পোৱাৰ একমাত্ৰ উপায় হ'ল আপোনাৰ শ্ৰীমুখে বাজ হোৱা ঈশ্বৰ কৃষ্ণৰ গুণনাম। আৰু ঈশ্বৰ কৃষ্ণৰ গুণনামৰ দ্বাৰাই আপুনি ইয়াৰ পৰা উপশম পাব পাৰে। আৰু এই তত্ত্ব জানি সবে সকলোকে অন্য কাম এৰি সংসাৰ তৰিবা ৰাম নাম বুলিবলৈ কৈ সপ্তম অধ্যায়ৰ সামৰণি পেলাইছে।